শেহতীয়াভাৱে ৰাজ্যখনৰ বিভিন্ন বাতৰি কাকত আৰু চেনেলত কৰ্মৰত কিছু সাংবাদিকৰ বিৰুদ্ধে প্ৰতিবাদী কণ্ঠস্বৰক এটা আক্ৰোশমূলকভাৱে অসম চৰকাৰে অসমৰ আৰক্ষী প্ৰশাসনে কিছু মনে খোজা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাই জিলাখনৰ সমূহ সংবাদকৰ্মীৰ লগতে মৰিগাঁৱৰ একাধিক দল সংগঠনৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আজি মৰিগাঁও সদৰ বিহুতলীত 11 বজাৰ পৰা 1 বজালৈ আমি দুঘণ্টীয়া অৱস্থান প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা সকীয়াই দিব বিচাৰোঁ যে সাংবাদিকৰ যি স্বাধীনতা সেই স্বাধীনতা কোনো চৰকাৰে ৰুদ্ধ কৰিব নোৱাৰে, কোনো চৰকাৰে খৰ্ব কৰিব নোৱাৰে। শেহতীয়াভাৱে গুৱাহাটীৰ পৰশ কাৰেণ্টৰ সাংবাদিক জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকীও সাংবাদিক অতি আক্ৰোশমূলকভাৱে ৰাজ্য চৰকাৰে নিৰ্যাতিত কৰিছে আৰু ৰাজ্য চৰকাৰৰ আক্ৰোশৰ বলি হৈছে। আমি তাৰ প্ৰতিবাদত আজি মৰিগাঁও জিলাৰ সমূহ সাংবাদিকে এই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যে সাংবাদিকসকলৰ ওপৰত যাতে এনেধৰণৰ বৰ্বৰিচ্ছৰ আক্ৰমণ নহয় তাৰ বাবে আমি চৰকাৰখনৰ প্ৰতি দাবী জনাইছোঁ আৰু এই যি চৰকাৰৰ যি আক্ৰোশমূলক যি প্ৰতিবাদ, আক্ৰোশমূলক যি নিৰ্যাতন, আক্ৰোশমূলকভাৱে যি গ্ৰেপ্তাৰ কৰিছে এইটো বন্ধ হ'ব লাগিব আৰু নহ'লে ৰাজপথলৈ সমূহ সাংবাদিক ওলাই আহিবলৈ পৰৱৰ্তী সময়ত সাজু থাকিব। তাৰোপৰি আমি শেহতীয়াভাৱে দেখিছোঁ যে অসমৰ চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু সাংবাদিকক এনেকুৱাভাৱে এটা পৰ্যায়লৈ লৈ গৈছে আৰু তেখেতে কৈছে বিভিন্ন সময়ত যে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকহে সকলোহে সাংবাদিক। কিন্তু এইটো কথা আমি সকীয়াই দিব বিচাৰোঁ পুনৰ যে অসম চৰকাৰৰ কোনো স্বীকৃতিপ্ৰাপ্ত সাংবাদিকেই নহয়, অসম চৰকাৰৰ কোনো বহতীয়া নহয়। সাংবাদিক হ'ল জনতাৰ মানুহ, ৰাইজৰ মানুহ আৰু ৰাইজৰ হকে জনতাৰ হকে তেওঁলোকে মাত মাতি যাব। এইটো কোনো ধৰণৰ অসম চৰকাৰে সাংবাদিকক চাৰ্টিফিকেট দিব নালাগে আৰু সাংবাদিকক কোনো ধৰণৰ স্বীকৃতি প্ৰদান কৰিব নালাগে। আজি যুগে যুগে ধৰি বহু সাংবাদিকে তেওঁলোকৰ ৰাজ্য চৰকাৰৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদী কণ্ঠস্থ আছে। কলম কেতিয়াও বন্ধ নহয় আৰু কোনো ধৰণৰ সাংবাদিকে যেতিয়াও ৰজাঘৰলৈ কিন্তু ভয় ভীতি প্ৰদৰ্শন নকৰে। আমি ভাবোঁ যে আজি মৰিগাঁও জিলাৰ সমূহ সাংবাদিক একত্ৰিতভাৱে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ উদ্যোগত আজি একত্ৰিতভাৱে বিভিন্ন দল সংগঠন, আমি ইয়াতে বড়ো অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতিকে ধৰি জ্যেষ্ঠ নাগৰিক সন্থা আদি সকলো অনুষ্ঠান প্ৰতিষ্ঠান, জিলা কংগ্ৰেছ সকলো অনুষ্ঠান প্ৰতিষ্ঠান লগ হৈ আমি একত্ৰিতভাৱে প্ৰতিবাদী আমি কাৰ্যসূচী হাতত লৈছোঁ। আমি দেখুৱাই দিব বিচাৰোঁ সদৌ শেষত কিন্তু একতাৰে জয় আৰু এইটো ক্ষেত্ৰত কিন্তু আমি সকলোৱে সাজু আছোঁ। পৰৱৰ্তী কালৰ যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ ওপৰত যি নিগ্ৰহ এই নিগ্ৰহ বন্ধ কৰিবৰ বাবে মই পুনৰ ৰাজ্য চৰকাৰ আৰক্ষী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।